তো সকলোকে স্বাগতম যে মোৰ অন্য ব্লগ চলে আজি যেহেতু পূৰ্ণিমাত মানে ৰাস যাত্ৰা আৰম্ভ হৈছে আজি 4 নৱেম্বৰ ভিডিঅ'টো আপলোড কৰালে চাগে অলপ দেৰি হ'ব পাৰে যেহেতু 4 নৱেম্বৰ আজি ৰাস যাত্ৰাটো আজি আমাৰ মৰিগাঁৱতে মানে কোন ঠাইত মানে কেনেকৈ ৰাস মানে উদযাপন কৰিছে তাকে চাম আৰু আপোনালোকক দেখাম আৰু মোৰ লগত আছে লক্ষ্য আৰু হাতত হেলমেট লৈ লৈছে ইফালে আছে বাবলু তাৰো হাতত হেলমেট কিন্তু স্কুটি এখনহে এখন স্কুটিত আমি তিনটা দাম ব্লক নে কি কয় यस চালক কম ব্লক যাই দিও যেহেতু আমাৰ প্ৰথম ডেষ্টিনেশ্যন লেলাবৰী কিন্তু লেলাবৰী পোৱাৰ আগতে পালোঁ আমি লঠাবৰী পাই দেখিলোঁ ইয়াত আৰম্ভই হোৱা নাই হ'বনো ক'ত সময় হৈছে 10 বাজি বৰ্তমান আমি নিগমৰ দলঙত আছোঁ এইবিলাক এতিয়া আমি গৈ আছোঁ ক'লে এতিয়া গৈ আছোঁ আমি আমাৰ গাঁৱত গৈ আছোঁ লেলাবৰী গৈ আছোঁ প্ৰথমে লেলাবৰীত চাই ল'ম কাৰণ যিহেতু তাত দূৰ আছে তো সেইটো মানে তো সেই ডেষ্টিনেশ্যনৰ প্ৰথমে গৈলোঁ তাৰপিছত নেক্সট ডেষ্টিনেশ্যনৰ কাৰণে যাম সেইটো চাই লওক জোনটো আজি যিহেতু পূৰ্ণিমা ন তো জোনটো বহুত পোহৰ হৈ আছে গোটেই এইটো পোহৰে হৈছে গোটেই এৰিয়াটো মানে আজি এইখিনি ফুট লোৱাৰ নিচিনা পাইছিলোঁ মই খাই গৈছিলোঁ সেইটো ৰাতি ন তো ষ্টাৰ্ট আকৌ যাওঁ আমি চলো গাইজ মানুহ একো নাই ঠাণ্ডা মুণ্ডা অলপ ভয় লাগিছে কিন্তু গাইছো ৰাস্তাত আপোনালোক ব্লগ দেখাব লাগিব গাছ আগত চাপ চব খালি লেলাবৰী ৰাস হোৱা স্থান আহি পালোঁ আৰু আহিয়ে জুবিনৰ ফটোখন দেখি সঁচাকৈ এটা বেলেগ অনুভৱ আহি গ'ল ইফালে আকৌ ৰাস আৰম্ভই হোৱা নাই কিছু সময়ৰ পিছত যেনিবা সূত্ৰধাৰে প্ৰৱেশ কৰিলে কিন্তু কি হ'ব তেতিয়াই বৰঙাবাৰী ৰাসলৈ বুলি আমি বাট ল'লোঁ চাওক কুঁৱলী কিমান বহিছে চাওক এয়া ধৰিব নোৱাৰে অলপ যিহেতু সময় হৈছিল তেতিয়া 12 বাজি সেইবাবে কুঁৱলীও ধৰিলে আমাক বাট ভেটি এয়া হৈছে বৰঙাবাৰী ৰাসৰ খালী যিহেতু ইয়াতো আৰম্ভ হোৱা নাই সেইবাবে আমি যাব ওলাইছোঁ লঠাবৰী এতিয়া সকলোতে মাতো জুবিন দা কেৱল জুবিন দা বাৰু যি কি নহওক লঠাবৰীততো শ্ৰীকৃষ্ণ নৃত্য দেখিবলৈ পালোঁ মনটো সঁচাকৈ ভাল লাগিছিল যেতিয়া সৰু সৰু ছোৱালীবোৰে গোপীৰ ৰূপত হাতত জুবিনদাৰ ন্যায় বিচাৰি এক শান্ত প্ৰতিবাদ কৰিছিল আৰু এই ৰাসখনৰ স্থান হৈছে মৰিগাঁও শ্ৰীকৃষ্ণ মন্দিৰ আৰু এই ৰাসৰ দৃশ্যটো হৈছে দুৰিমাৰী আমি এতিয়ালৈ দুৰিমাৰী বৰঙাবাৰী লেলাবৰী তাৰপিছত কৃষ্ণ মন্দিৰ আমাৰ ঘৰৰ ওচৰ এতিয়া দুৰিমাৰী আহিলোঁ তথাপিও মানে কি হ'লে
অসু এতিয়ালৈ ওলোৱাই নাই 1:30 বাজি গ'ল 2টাই বাজিব এতিয়া আমি এতিয়া বৰ্তমান এইখিনিতে আছোঁ সেই 2 মাইল ফালে যোৱা ৰাস্তা ঠাণ্ডা লাগিছে কাৰণে এইটো জেকেটটো পিন্ধিছোঁ মানে জাম্পাৰটো তো এতিয়া গছগুৰি যাম বুলি ভাবিছোঁ তো চাই থাকক ব্লগটো টোপনিও লাগি আহিছে তাকো দেখাই দিব লাগে বোলে এয়া জুই বহাই আছে টোপনি লাগি আছে আপোনালোকক দেখাম বুলি ইমান টাইম মানে আছোঁ নহ'লে ঘৰত গৈ শুই থাকিলোগৈ তো চাই থাকক ব্লগটো আৰু এতিয়া আমি আছোঁ গছৰ গুৰি আপোনালোকক অসুৰ আৰু শ্ৰীকৃষ্ণৰ যুদ্ধ দেখাম বুলিয়ে যিহেতু টোপনি ক্ষতি কৰি আছিলোঁ অথচ সেই সময় আহি পালে আৰু অসমীয়াত এষাৰ কথাও আছে নহয় যে ধৈৰ্য ফল হেনো মিঠা অসুৰ পলাল যুদ্ধ এৰি আমিও এৰিলোঁ ৰাসৰ খালি ঘৰলৈ আহি থাকোঁতে দেখিলোঁ দূৰৰ পৰা এটা শিয়াল তাকে চাবৰ বাবে আমি ৰৈ দিলোঁ এইটো শিয়াল আহিছে চকুকে দেখা যি দেখিছে ন নামো জানে এইটো পলালে এইটো শিয়াল চাওক শিয়াল ৰাতি কেইটা বাজিলে এতিয়া 1:52 এইটো শিয়াল চাওক এইটো এই ভিডিঅ' ক্লিপটোত এটা পোহৰে মুভিং কৰা দেখা গৈছে সেইটো কি হ'ব পাৰে আমি গমকে নাপালোঁ যিহেতু আমি অসুৰ মানে অসুৰ নামটো দেখুৱালোঁ ন এইটো দেখাবৰ কাৰণে বহুত টাইম হৈছে ফাইনেলি দেখুৱাবলৈ আমি দেখাব পাৰিলোঁ এতিয়া আমি ঘৰলৈ যাই আছোঁ টোপনি লাগিছে ফুৰিব তো তাকে নেক্সট ভিডিঅ'ত লগ পাওঁ আপোনালোকক তো চাই থাকিব তো ফাইনেলি গাইছ ঘৰ আহি পালোঁ এতিয়া 2টা বাজি গ'ল টোপনি লাগি আহিছে এতিয়া আৰু চাব নোৱাৰোঁ আপোনালোকক দেখাবৰ কাৰণে বহুত চেষ্টা কৰিলোঁ তো অকণমান পালোঁগৈ গছৰ গুৰিতে অসুৰ নাচি থকা আপোনালোকক দেখালোঁ নেক্সট আৰু চাম কিমান ভাল ভিডিঅ' মানে ভাল ৰাসৰ ভিডিঅ' দিব পাৰোঁ তো ইমানতে আজিলৈ ব্লগটো সামৰিছোঁ তো বাই বাই গাইছ এতিয়া এই ঘৰত যাবগৈ মই ঘৰত যাওঁ অঁ ভণ্টিক মই আমাৰ ঘৰত এখন টাটা গৈ থাকিবা বাই